এক বিগ ব্ৰেকিং নিউজ অৱশেষত উদ্ধাৰ হ'ল বঙাইগাঁও জিলাৰ পাতিলাধৰাৰ ২ নং ধুপুৰীত যোৱা ১৮ ডিচেম্বৰত নিৰুদ্দেশ হোৱা ২ কিশোৰ অলোকেশ নাথ আৰু শুভ চৰকাৰ। উল্লেখযোগ্য যে যোৱা ১৮ তাৰিখে পাতিলাধৰাৰ গাৰলেটি অৰ্থাৎ ২ নং ধুপুৰীৰ পৰা যি ২জন কিশোৰ নিৰুদ্দেশ হৈছিলে আৰু এই লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছিলে হাহাকাৰ পৰিস্থিতিৰ আৰু লগতে শোকত ভাঙি পৰিছিলে পৰিয়ালবৰ্গ আৰু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি অৱশেষত পৰিয়ালৰ লোকে গৈ গুৱাহাটীৰ পৰা উদ্ধাৰ কৰি আনে ২জন কিশোৰক। মন কৰিবলগীয়া যে কিশোৰ দুজনৰ অভিভাৱকে মানিকপুৰ আৰক্ষী থানাৰ সহায়ত গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত আবদ্ধ CCTVৰ ফুটেজত দেখা পাবলৈ সক্ষম হৈছিল কিশোৰ দুজনক। তাৰপিছতে গুৱাহাটীত থকাটো নিশ্চিত হৈছিল কিশোৰ দুজন আৰু যোৱা পৰহিয়াই গৈ কিশোৰ দুজনৰ দেউতাকে বাহৰ পাতিছিল গৈ গুৱাহাটীত আৰু গুৱাহাটীৰ আৰক্ষী প্ৰশাসনৰ সহায়ত অৱশেষত কিশোৰ দুজনৰ পৰা অহা এটা ফোনৰ ভিত্তিত গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিশোৰ দুজনক আৰু ইতিমধ্যে অভিভাৱকে কিশোৰ দুজনক লৈ আছে নিজৰ গৃহলৈ আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কিশোৰ দুজনৰ অভিভাৱকৰ মন্তব্য। নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ সকলোকে নমস্কাৰ জনাইছোঁ যে এয়া যোৱা ১৮ তাৰিখে মোৰ ল'ৰা শুভ চৰকাৰ আৰু ওচৰতে এয়া মোৰ বন্ধু অক্ষয় নাথৰ ল'ৰা, ইয়াৰ নাম হৈছে অলোকেশ নাথ। এই দুইজনে ইতিমধ্যে গমেই পাইছে ৰাইজে, দুইজনে নাইকিয়া হৈছিলে। তাৰপিছত আমাৰ মানিকপুৰ থানাত এজাহাৰ দিয়া হৈছিলে। তাৰপিছত মানিকপুৰ থানাৰ পৰা সঁহাৰি পাইছোঁ বহুত ধৰণৰ আৰু বঙাইগাঁৱৰ পৰা SP DSP ছাৰ আহিছিলে, তেওঁলোকেও বিষয়টো ধুনীয়াকৈ গুৰুত্ব দিছিলে। তাৰপিছত এনেকৈ বহুত ধৰণৰ চিন্তা ভাৱনাৰ পিছত আমি কিবাকৈ গুৱাহাটীলৈ CCTV ফুটেজ চাইছোঁ। তাত দেখিবলৈ পাইছোঁ যে CCTV গুৱাহাটীত আছে। তাৰপিছত তেনেকৈ চানমাৰি থানাৰ এই OC ছাৰেও হওক আৰু চানমাৰি থানাৰ আৰক্ষী বিষয়া সকলোৱে ধুনীয়াকৈ আমাক সঁহাৰি কৰিছে, বিচাৰিতে সহায় কৰিছে। তাৰপিছত আমাৰ দল সংগঠনৰ যেনেকুৱা বজৰং আছে, RSSৰ সকলোৱে ধুনীয়াকৈ আমাক মানে যেনেকুৱা ধৰণৰ মানে আমাক এই ল'ৰা দুটা ওলোৱাৰ কাৰণে যেনেকুৱা ধৰণৰ সঁহাৰি লাগে গোটেইখিনি সহায় কৰিছে। গতিকে এওঁলোকক সকলোকে মানে এনেকুৱা মানে এটা মৰম আৰু ভাল পোৱাৰ মাজেৰে জনাইছোঁ যে আমাৰ আজি বহুত ভাল লাগিছে আৰু ভগৱানে যেন সকলোকে সুখে ৰাখে, এনেকুৱা দুখ যেন আৰু কোনোদিন কাকো নিদিয়ে সেই আশা কৰিছোঁ। সেই অসমবাসী ৰাইজ সকলোৱে আমি ভালে থাকিম বুলি আশা কৰিছোঁ। নমস্কাৰ আৰু অসমবাসী ৰাইজ। অসমবাসী নমস্কাৰ। 18 তাৰিখ আছিল না, 18 তাৰিখে মোৰ ল'ৰাটো নিৰুদ্দেশ হৈছিল, বুধবাৰ আছিল। নিৰুদ্দেশ হোৱাৰ পাছত আমি বিচাৰিলোঁ বহুত, স্কুলত যাম বুলি গৈছিলে। তাৰপাছত বিচাৰি নোপোৱাৰ পাছত আমি মানিকপুৰ থানাত আৰক্ষীক এজাহাৰ এখন দিলোঁ। সেই ভিত্তিতে মানিকপুৰ আৰক্ষীয়েও বহুত তদন্ত কৰালে। তাৰপাছত বঙাইগাঁও SP DSP সমূহ দল সংগঠন বিশ্ব হিন্দু পৰিষদৰ মানুহক বহুত হেল্প কৰিছে। ইতিমধ্যে মানে শোকত আমি ভাঙি পৰিছোঁ, কি ক'ম আৰু তাৰ কোৱাৰ সীমাই নাই। বিশেষকৈ গুৱাহাটীৰ চানমাৰি থানাৰ আৰক্ষী বহুত হেল্প কৰিছে। আমি বিচাৰ কৰাতে বহুত মানে কি ক'ম আৰু, আমি বঙাইগাঁৱৰ পৰা যাই চানমাৰি থানাৰ যে আৰক্ষী আমাক হেল্প কৰিছে মানে কি ভাষাৰে ক'ম আৰু মানিকপুৰ আৰক্ষীয়েও বহুত OC ছাৰেও হেল্প কৰিছে। বিশেষকৈ সমূহ ৰাইজক এটাই অনুৰোধ, ইমান মানে হয়তো এই নিউজটা বাজাৰটো বহুতে শ্বেয়াৰ কৰিছিলে, বহুত চাইছোঁ, এনেহেন দুখৰ কোনো পৰব নালাগে। কিন্তু মই যি হৈছে বহুত দল সংগঠনৰকো বহুত হেল্প পাইছোঁ, বহুত আজি মই শোকত ভাঙি পৰিছোঁ, মানে কি ক'ম মোৰ ভাষাৰে ক'ব লগা নাই আৰু। আজি মোৰ ল'ৰাটো মানে গুৱাহাটী ষ্টেচনত কিবাকৈ মই কাৰোবাৰ যোগাযোগেদি দি পালোঁ আৰু বাকী যিখিনি আছে ল'ৰাটোক কালি কিবা সোধ-পোছ কৰিবও পাৰে মানিকপুৰ থানাই, এইটো আৰু বাকী আৰক্ষীয়ে জানিব আৰু। বাকী ল'ৰা দুজন পাইছোঁ এইটোৱে আৰু, কিন্তু মোক বহুত হেল্প পাইছোঁ ৰাইজৰ আৰু দল সংগঠনসমূহ ৰাইজৰে আৰু বিশেষকৈ কি ক'ম, এই দাদাজনে সাংবাদিক মিডিয়া দাদাও বহুত হেল্প কৰিছে, বহুত মিডিয়াৰ ফালৰ পৰাও যিকোনো বহুত হেল্প পাইছোঁ আৰু ৰাতি নাই দিন নাই খবৰ লৈ আছে ল'ৰাটো। মানে কি ক'ম, মই যদিও দেউতাক, কিন্তু আমাৰ এই দাদাজনৰ সাংবাদিক বহুত মানে হেল্প কৰিছে আৰু ৰাতি দিন নাই খবৰ লৈ আছে। কি ক'ম আৰু এইখিনিয়ে আৰু ক'ব লগা। বাকী আৰু আছে, আমি এতিয়া মানে আহিলোঁ মাত্ৰ, টাইমে হোৱা নাই, তেওঁ দাদাজনক জনালোঁ। বহুত ৰাইজে আশা কৰি আছে ল'ৰা দুজন পাৰ কাৰণে, পালোঁ। সেইকাৰণে ৰাইজক মানে তৎপৰতাত মই বেছি দেৰি নকৰি জনাই দিলোঁ। বিশেষকৈ আৰু যদি কিবা হয় কালি আৰু জনাই দিম বাকী সোধ-পোছ কৰি। ঠিক আছে। নমস্কাৰ, মোৰ নাম হিমাক্ষী নাথ।
মোৰ ল'ৰা অলোকেশ হেৰাই গৈছিল। আজি পাইছোঁ, পাই আমাৰ বহুত আনন্দিত হৈছোঁ। আৰু যিসকল ৰাইজে চবেই সহায় কৰিছে, চবৰে লগত মই বহুত বহুত ধন্যবাদ জনাইছোঁ। জংগল সুন্দৰবন থানাৰ চবেই মানে বহুত মানে আমাক সহায় কৰিছে, ধন্যবাদ জনাইছোঁ। আমি মিডিয়াৰ ফালৰ পৰা বহুত সঁহাৰি পাইছোঁ, মিডিয়াক আমি ধন্যবাদ জনাইছোঁ। এনেকুৱা কোনোবাৰ যদি বিপদ আহে, এনেকৈ সহায় কৰিলেতো আমি মানে কোনোদিন বিপদ আমাৰ নাহিবই আৰু। গতিকে অসমবাসী ৰাইজক আকৌ সেৱা জনাইছোঁ যে সকলোৱে সুখত থাকোঁ, ভালে থাকোঁ, আশীৰ্বাদ কৰিব। নমস্কাৰ। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।